हेलो गाइस, এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোবোৰ ভালে আছে। আজি পনীৰ দি বনালোঁ চেণ্ডউইচ। এয়া চাওক, প্ৰথমতে ল'লোঁ কুকুম্বাৰ, তাৰপাছতে ইয়াতে ল'লোঁ 2 পিচমান পনীৰ আৰু এয়া ব্ৰেড, তাৰপাছতে এইফালে গাজৰ, এয়া চীজ আৰু এয়া মই আলু দি ধুনীয়াকৈ এটা পিটিকা কৰি টিকি বনাই লৈছোঁ। আৰু এয়া হৈছে বিলাহী আৰু এয়া হৈছে পিঁয়াজ। গোটেইবোৰ কাটি একেলগতে ঠিক কৰি ল'লোঁ। তাৰপাছতে মই এইফালেদি চেণ্ডউইচ বনাবৰ কাৰণে এইটো গৰম কৰি ল'লোঁ। গৰম কৰি লোৱাৰ পাছতে ইয়াতে মই অকণমান বাটাৰ ঢালি দিছোঁ, বাটাৰটো গলাই লৈছোঁ। তাৰপাছতে ব্ৰেড কিপিচ ওপৰত এনেকৈ দি দিলোঁ। ব্ৰেড কিপিচ দিয়াৰ পাছতে ইয়াতে প্ৰথমবাৰ কুকুম্বাৰ দিলোঁ, তাৰপাছতে কেৰট দিলোঁ। ধুনীয়াকৈ সজাই লৈছোঁ, সজাই ল'ব লাগিব নহয়, ভিতৰত ভৰাই এইবোৰ দিব লাগিব। তাৰপাছতে যোনটো আলু টিক্কি বনাই থৈছিলোঁ, এই আলু টিক্কিটো দিলোঁ। তাৰপাছতে ধুনীয়াকৈ বহাই দিছোঁ হাতেদি, বহাই মেলি তাৰ ওপৰত দিছোঁ এয়া টমেটো। তাৰপাছতে অনিয়নবোৰ কাটি থৈছিলোঁ গোল গোলকৈ, সেয়া অনিয়ন দিলোঁ আৰু পনীৰ পিচকেইটা দিলোঁ। পনীৰ পিচকেইটা দিয়াৰ পাছতে ইয়াৰ ওপৰত মই এতিয়া ধুনীয়াকৈ চীজ দি দিলোঁ। চীজখিনি দিয়াৰ পাছতে এতিয়া ধুনীয়াকৈ ওপৰত আকৌ ব্ৰেডটো মই এটা ব্ৰেডৰ পিচ দি দিম। এইটো মই মাজতে কাটি লৈছোঁ, কিয় গম পায়নে? এইটো কাটি ল'লে আপুনি পাছত যেতিয়া সিজিব, সিজাৰ পাছত কাটিবলৈ খুব ধুনীয়া হয়, নহ'লে ইয়াৰ শ্বেপটো মিলাবৰ কাৰণে দিগদাৰ হয়। গতিকে ওপৰৰ পিচটো মই কাটি লৈছোঁ, আপোনালোকে যদি নাকাটে একো প্ৰব্লেম নাই। তাৰপাছতে এইকেইটা হৈ গ'ল ধুনীয়াকৈ। হোৱাৰ পাছতে এতিয়া মই ওপৰত আকৌ অকণমান বাটাৰ দি দিলোঁ। বাটাৰ দিয়াৰ পাছতে এইফালে মই এইটো বন্ধ কৰি দিলোঁ। বন্ধ কৰি মই ইয়াতে 5 মিনিট সময় দিছোঁ। 5 মিনিটৰ পাছতে ফাইনেলি মোৰ ৰেডি হৈ গ'ল চেণ্ডউইচ। এয়া দেখিছেনে কেনেকুৱা ধুনীয়া হৈ গ'ল চেণ্ডউইচকেইটা। এয়া দেখিছে মাজত ফাঁকটো দেখিছে নহয়, এই ফাঁকটো একচুৱেলি মই কাটিবৰ কাৰণে সুবিধা হ'বৰ বাবে কৰিছিলোঁ। কাৰণ কি হয় গম পায়নে, চেণ্ডউইচটো যেতিয়া সিজি যায়, সিজি যোৱাৰ পাছতে ব্ৰেডটো খুব টান হৈ যায়, গতিকে কাটিবৰ কাৰণে অলপ প্ৰব্লেম হয়। সেইটো কাৰণে সেই ফাঁকটো মই থৈ দিছিলোঁ কাটিবৰ সুবিধাৰ বাবে। তাৰপাছতে অকণমান গ্ৰীণ চাটনিৰ লগত এওঁ দি দিলে যাব ওলাইছে, গতিকে এওঁক দিলোঁ এয়া ব্ৰেকফাষ্ট গ্ৰীণ চাটনিৰ লগত চেণ্ডউইচ। ধুনীয়াকৈ উলিয়াই দিলোঁ, এওঁ খালে। আৰু বাকী লাঞ্চৰ বাবে নানো পেক কৰি দিলোঁ স্কুললৈ। এয়া দেখিছে ফাইনেলি ৰেডি হৈ গ'ল মোৰ ৰাতিপুৱাৰ ব্ৰেকফাষ্ট আৰু নানৰ লাঞ্চ। আজিলৈ আকৌ এটা নিউ ব্লগৰ সৈতে আপোনালোকক পুনৰ লগ পাম। যদি মোৰ পেজৰ পৰা চাই আছে ফ'ল' কৰিবলৈ নাপাহৰিব, আৰু ইউটিউব চেনেলৰ পৰা যি চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আকৌ এটা নিউ ব্লগৰ সৈতে আপোনালোকক পুনৰ লগ পাম। হেভ আ নাইচ ডে।